নলবাৰী পানীগাঁও সেন্ট মেৰিজত উত্তপ্ত পৰিৱেশ। বৰদিনৰ পূৰ্বে বিদ্যালয়খনত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে চৌহদৰ ভিতৰত প্ৰৱেশ কৰি বিদ্যালয়ৰ ভিতৰত জয় শ্ৰীৰাম ধ্বনি প্ৰদান কৰে। আনহাতে বিদ্যালয়ৰ চৌহদৰ ভিতৰত থকা যীশুৰ মূৰ্তিৰ লগতে বৰদিনৰ বাবে প্ৰস্তুতি চলোৱা সকলো সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে সকলো সামগ্ৰী জুই জ্বলাই দিয়ে। উল্লেখ্য যে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে প্ৰথমে বিদ্যালয়খনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰি বিদ্যালয়ৰ থকা যীশুৰ প্ৰতিমূৰ্তিৰ তাৰ পৰা আঁতৰাই দিয়াৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষৰ অনুৰোধ জনাই যদিও বিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত বজৰং দলৰ সদস্যসকলে জয় শ্ৰীৰাম ধ্বনি দি বিদ্যালয়ত থকা সকলো সামগ্ৰী জুই লগাই দিয়ে। ইপিনে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মীসকলে জয় শ্ৰীৰাম ধ্বনি দিয়াৰ লগতে জয় হিন্দু ৰাষ্ট্ৰ ধ্বনি ভাৰত মাতা কি জয় ধ্বনি প্ৰদান কৰে। আমি বহুত খবৰ পাই আছো যে ইয়াত বোলে সৰস্বতী পূজা পাতিব নিদিয়ে, কিন্তু অহাকালি যি খ্ৰীষ্টমাছ সেই খ্ৰীষ্টমাছ ডে তেওঁলোকে ধুমধামেৰে উদযাপন কৰাৰ এটা আয়োজন চলাই আছিল। আমি আহিয়ে এইটো কিন্তু আমি প্ৰত্যক্ষ কৰিলোঁ যে তেওঁলোকে বিভিন্ন অনুষ্ঠান ইয়াত মানে কালি খ্ৰীষ্টমাছ হিচাপে তেওঁলোকে অনুষ্ঠানখিনি কৰিব বিচাৰিছিল, কিন্তু আমি আহি তেওঁলোকৰ অথৰিটিক যেতিয়া আমি কথাখিনি কাৰণে আমি আগ্ৰহ কৰিলোঁ, তেওঁলোকৰ অথৰিটি আমাক মানে কথাখিনি পতাৰ কাৰণে তেওঁলোকে আমাৰ সন্মুখত নাহিল বা তেওঁলোকে কোনো আগ্ৰহ প্ৰকাশ নকৰিলে, আমাক সঁহাৰি নিদিলে। গতিকে আমি তেওঁলোকৰ যিসমূহ ব্যৱস্থা আছিলে ব্যৱস্থাসমূহ আমি গোটেই মানে ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাখিনিয়ে আমি লগ লাগি সকলোৱে সেই ব্যৱস্থাখিনি আমি ইয়াত ভাঙি দিছোঁ আৰু বাহিৰত আমি এনেদৰে জ্বলাই দিছোঁ। আৰু আমাৰ কথাটো হৈছে কি, যিহেতু এই স্কুলখনত মেক্সিমাম ইয়াত হিন্দু আৰু অসমীয়া মানে কমিউনিটিৰ মানে ল'ৰা ছোৱালী ইয়াত পঢ়ে, ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ হিন্দু অসমীয়া ল'ৰা ছোৱালীয়ে বেছি আছে ইয়াতে। ইয়াততো খ্ৰীষ্টান নাই, তো ইয়াত সৰস্বতী পূজা কিয় নহয় আমাৰ এইটো এটা প্ৰশ্ন। এওঁলোকৰ মানে হাই অথৰিটিলৈ আমাৰ এইটো এটা প্ৰশ্ন। তেওঁলোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক এইটো জবাব দিয়ক। পিছত হ'লেও আজি যদি তেওঁলোকে আমাৰ সন্মুখত নাহিলে, গতিকে পিছত হ'লেও তেওঁলোকে এইখিনিৰ উত্তৰ দিব বুলি আমি আশা কৰিছোঁ। আৰু তেওঁলোকে সৰস্বতী পূজা ইয়াত পাতিব দিবই লাগিব। অহাবাৰৰ পৰা যাতে ইয়াত সৰস্বতী পূজা হয়, নহ'লে কিন্তু আমি সৰস্বতী পূজাৰ দিনটোতো ইয়াত আহিম, আহি তেওঁলোকৰ লগত আমি আলোচনাত মিলিত হ'ম তেওঁলোকে কি কাৰণত সৰস্বতী পূজা ইয়াত পাতা বন্ধ কৰিছে। আৰু অহাকালি তেওঁলোকে ইয়াত কোনো ধৰণৰ মানে খ্ৰীষ্টমাছৰ অনুষ্ঠান ইয়াত তেওঁলোকে উদযাপন কৰিব নোৱাৰিব, বৰ্জন কৰিছোঁ। আমি নলবাৰীৰ সম্পূৰ্ণৰূপে তুলসী দিৱস কালি তুলসী দিৱস পালন কৰক। অহাকালি যিহেতু আমাৰ বহুতে নাজানে যে কালি আমাৰ তুলসী দিৱস হয়। আমি বছৰত এবাৰ তুলসী দিৱস থাকে আমাৰ, এইটো নাজানে বহুতে, কিন্তু আমি জানো, যিসকলে আমি জানো আমি তুলসী দিৱস পালন কৰোঁ। গতিকে আমি সমগ্ৰ মানে হিন্দু অসমীয়া সনাতনী ৰাইজক আমি এইটো আহ্বান জনাইছোঁ যে আমি সকলোৱে লগ লাগি আমি কালি তুলসী দিৱস হিচাপে কালিৰ দিনটো আমি উদযাপন কৰিম। আৰু যিসকলে নাজানি খ্ৰীষ্টানৰ মানে এই খ্ৰীষ্টমাছ ডেটো উদযাপন কৰি আহিছিলে, কণ কণ ল'ৰা ছোৱালীক সান্তা ক্লজ বনাই দিছিলে, তেওঁলোকে এই কাৰ্যৰ পৰা বিৰত থাকক। যিহেতু আমাৰ মানে আমি কোনো ধৰ্মৰ কথা ক'ব যোৱা নাই, এইটো আমি সংস্কৃতিৰ কথা কৈছোঁ। এইখিনি কথা আপোনালোকে সকলোৱে বুজিব বুলি আমি আশা ৰাখিছোঁ। মানে কোনো যাতে বিতৰ্কলৈ নিনিয়ে কথাটো, তাৰ প্ৰতি আমাৰ এটা আহ্বান থাকিল। অধ্যক্ষ নাহিল, আমি আহিয়ে আমি ব্যুৰ ৰিপৰ্ট, ভইচ 365।